যাতে এখন ৰেচন কাৰ্ড থাকে সেই কৰ্মযজ্ঞ আমি কেতিয়াবা গ্ৰহণ কৰিব লাগিব। যোৰহাট সমষ্টিত 1,77,651টা পৰিয়াল আছিল, যি পৰিয়ালে আজিলৈকে আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে তেখেতসকলে বিনামূলীয়া চাউল পাই আছিল। কিন্তু ইয়াৰ মাজতো 34,489টা এনে পৰিয়াল আছিল যে যিসকলৰ হাতত ৰেচন কাৰ্ড নাছিলে। আজি আমি প্ৰত্যেকটো পৰিয়ালকে ৰেচন কাৰ্ড হাতত তুলি দিব খুজিছো আৰু তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লোৱা প্ৰত্যেকটো আঁচনিৰ যাতে সুবিধা পাব পাৰে তাৰ বাবে আমি এক নতুন পথ প্ৰশস্ত কৰি দিব বিচাৰিছো। আজি আমাৰ যোৱা 16 জানুৱাৰীৰ পৰা আমি অসমত নতুনকৈ 42 লাখ লোকক আৰু 10 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছিলো। সেই ক্ৰম অনুসৰি আজি আমি যোৰহাট নৱগঠিত যোৰহাট বিধানসভা সমষ্টিৰ বাবে আমি ৰেচন কাৰ্ড বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। এখন নতুন ৰেচন কাৰ্ড দিম। যোৰহাট জিলাত 34,459খন নতুন ৰেচন কাৰ্ড দিম। এই গোটেইখিনি ৰাইজৰ কাৰণে এই মাহৰ চাউল ইতিমধ্যে ৰেচনৰ দোকানত আহি পৰিছে। যদি 31 তাৰিখৰ আগতে আপোনালোকে চাউলখিনি নলয় তেতিয়াহ'লে এইবাৰৰ চাউলখিনি আপোনালোকৰ বাদ পৰি যাব, কাৰণ চৰকাৰে মাহৰ চাউল মাহত শেষ কৰিব লাগে, অহা মাহলৈকে আপোনালোকে চাউলটো নাপাবগৈ। সেইকাৰণে আজিৰ সভাত যি 6,328খন আমি নতুন ৰেচন কাৰ্ড দিম, 23,000 পৰিয়াল যি উপকৃত হ'ব তেখেতসকলক মই অনুৰোধ কৰিম আপোনালোকে যাতে আজি আৰু কালিৰ ভিতৰত ৰেচন কাৰ্ডখিনি লৈ লগে লগে ৰেচনৰ দোকানলৈকে গৈ আপোনালোকৰ নামত অহা ৰেচনখিনি আপোনালোকে যেন সংগ্ৰহ কৰি লয়। শ্ৰদ্ধাৰ ৰাইজ, ৰেচন কাৰ্ড পালে আমি কি পাওঁ? হিতেন গোস্বামী ডাঙৰীয়াই তাৰ ওপৰত আপোনালোকৰ আগত কিছু প্ৰকাশ ঢালিবলৈ চেষ্টা কৰিছে। মই আপোনালোকক আকৌ অলপ ভাল কৰি বুজাই দিব খুজিছো। আমাৰ ৰেচন কাৰ্ড পোৱা পৰিয়ালসকল দুটা ভাগত বিভক্ত। এটা হ'ল অন্ত্যোদয় অন্ন যোজনা আৰু আনটো হ'ল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল। যাৰ হাতত অন্ত্যোদয় অন্ন যোজনাৰ কাৰ্ড থাকিব তেওঁলোকে 35 কেজি চাউল পাব, আৰু যিসকলে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল হ'ব তেওঁলোকৰ প্ৰতিগৰাকী সদস্যই 5 কেজিকৈ চাউল পাব। তাৰমানে ঘৰত যদি 4জন পৰিয়াল থাকে 20 কেজি চাউল পাব, 5জন যদি পৰিয়াল থাকে 25 কেজি চাউল পাব। ৰেচন কাৰ্ডত যিমান পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে সিমান 5 কেজিকৈ চাউল আপোনালোকে ৰেচনৰ দোকানৰ পৰা পাব। যদি 5 কেজি চাউল 5জন পৰিয়ালৰ নাম আছে, সৰু বাচ্চা হলেও আপোনালোকে 5 কেজি চাউল পাব। তাৰমানে 5 × 5 25 কেজি। 6জনৰ নাম আছে যদি 30 কেজি, 2জনৰ নাম আছে যদি 10 কেজি। গতিকে কালি যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত যাব 4.5 কেজি দিলে আপোনালোকে নলব। 2জন যদি মানুহ আছে হিচাপ কৰি 10 কেজি লব। 4জন যদি মানুহ আছে 4 পূৰণ 20 কেজি আপোনালোকে লব। আমাৰ মাজে মাজে যোৰহাটৰ ফালে কিমান হয় নাজানো, কিন্তু অসমৰ কিছুমান জিলাত অলপ ৰেচনৰ দোকানীসকলে পিঠাগুৰি যেনেকৈ পিঠাখনৰ অলপ কাটি কাটি থৈ দিয়ে তেনেকৈ অলপ অলপ কাটি কাটি থৈ দিয়ে। এতিয়া মই চেষ্টা কৰি আছো, তেওঁলোকৰ লগতো মই মিটিং পাতি কৰি আছো যে আপোনালোকে পিঠাগুৰিখন অলপ কাটি থোৱা ব্যৱস্থাটো নলব। খালে পুৰা পিঠা খাওক, পুৰা এক টুকুৰ খাই কি লাভ হ'ব? এক টুকুৰ খাইতো কোনো লাভ নাই। সেইকাৰণে আপোনালোকক আমি পেপাৰত এডভাৰটাইজ দি থাকো
যে এজন মানুহে কিমান ৰেচন কাৰ্ড পাব লাগে, কিমান ৰেচন পাব লাগে, আপোনালোকে সিমানেই ৰেচন ল'ব। আৰু যদি ৰেচনত কম দিয়ে তাত ফোন নম্বৰ এটা লিখা আছে, সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব, দিলে আমি বাকি ব্যৱস্থাখিনি হাতত ল'বৰ বাবে চেষ্টা কৰিম। এতিয়া হ'ল মই আপোনালোকক দ্বিতীয় আৰু তৃতীয় সুবিধাৰ কথা ক'ব খুজিছো। ৰেচন কাৰ্ডতো আমি ৰেচন পালো, চাউল পালো। আগতে ৰেচন কাৰ্ডৰ কাম ইমানেই আছিল। যোৱা বছৰৰ পৰা আমি এটা নতুন আঁচনি লৈছো, সেইটো হ'ল আগতে ৰেচন কাৰ্ড থকা মানুহৰ হাতত প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড পুৰা নাছিলে। যদি 10টা পৰিয়ালৰ ৰেচন কাৰ্ড আছে, 3টা পৰিয়ালৰ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড আছিলে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলো আৰু আমি এটা সিদ্ধান্ত ললো যে যিমান পৰিয়াল আছে, ৰেচন কাৰ্ড যাৰ হাততে আছে, তেওঁলোকক আমি চাউলৰ লগত আৰু এটা সুবিধা দিব পাৰো নেকি। সুবিধাটো কি যে মেডিকেল, ডিস্ট্ৰিক্ট হস্পিটাল আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত আমি 5 লাখ টকাকৈ বিনামূলীয়া মেডিকেল আমি সুবিধা কৰি দিব পাৰো নেকি। অৰ্থাৎ ৰেচন কাৰ্ডখন দেখালে 5 লাখ টকালৈকে আপোনালোকৰ ফ্ৰী ট্ৰিটমেণ্ট হ'ব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে আয়ুষ্মান ভাৰত মোৰ প্ৰগ্ৰেম আছেই, লগত আয়ুষ্মান অসম আমি দুইটাই কৰি ল'ব লাগে। কৰি ৰেচন কাৰ্ড থকা যিমান পৰিয়াল আছে সকলো পৰিয়ালকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব লাগে, যাতে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট পাব পাৰো। আজিৰ পৰা আপোনালোকৰ কি হ'ব যে যিসকলে আজি ৰেচন কাৰ্ড পাব, কাৰ্ডখন পাওঁতে অলপ সময় ল'ব। আমাৰ আশা বাইদেউহঁত যাব, আপোনালোকৰ ফটো তুলিব, বা আমাৰ জীৱিকা সখী বাইদেউসকল যাব, আপোনালোকৰ ফটো তুলিব, কাৰ্ড বনাব, 2-3 মাহ লাগিব। কিন্তু কাৰ্ডখন নোহোৱালৈকে, এই ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে মেডিকেলত আহিলে 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য আপোনালোকে লাভ কৰিব পাৰিব। তাৰমানে আজি 6000 ফেমিলিৰ নাম আমি কম্পিউটাৰত ইতিমধ্যে ভৰাই দিছো। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে ট্ৰিটমেণ্ট পোৱা আৰম্ভ হ'ব। আগত চাউল আছিলে, এতিয়া চাউলৰ লগত চিকিৎসাও হ'ল। 3 নম্বৰ আৰু এটা সুবিধা আমি ৰেচন কাৰ্ড থকা পৰিয়ালসকলক দিওঁ, সেইটো হ'ল ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা পাব লাগিব। উজ্জ্বলা যোজনাত আমি কি পাওঁ যে প্ৰথমতে আমি গেছ ষ্টোভ এটা পাওঁ, আৰু আমি প্ৰথমত এটা 5 কেজি ওজনৰ 2টা চিলিণ্ডাৰ আমি বিনামূলীয়াকৈ লাভ কৰোঁ। এইটো একবাৰ। কিন্তু তাৰ পিছত উজ্জ্বলা যোজনাত যিমানে গেছ ভৰাই আন মানুহতকৈ 300 টকা কম দামত গেছ কিনিব পাৰি। আজি মোৰ ঘৰত মই 900 টকাত গেছ কিনিম, কিন্তু উজ্জ্বলা যোজনা যাৰ থাকিব তেওঁলোকে 600 টকাত গেছ কিনিব পাৰে। তাৰমানে প্ৰত্যেক মাহত 300 টকা মোদী ডাঙৰীয়াই উজ্জ্বলা যোজনাৰ অধীনত থকা হিতাধিকাৰীসকলক কমাই গেছৰ চিলিণ্ডাৰ দিয়ে। আৰু আজি ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক আমি উজ্জ্বলা যোজনাৰ গেছৰ চিলিণ্ডাৰ দিয়াৰো আমি ব্যৱস্থা কৰিম। এইটো এটা আপোনালোকৰ অতিৰিক্ত সুবিধা হ'ব, যোনে যোনে আগত লোৱা নাই। তাৰমানে আজি ৰেচন কাৰ্ডখনত আপোনালোকে কি পালে? 1 নম্বৰত গাই প্ৰতি 5 কেজিকৈ চাউল পালে। 2 নম্বৰ 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পালে মেডিকেল বছৰত। 3 নম্বৰ আমি কি পালো যে উজ্জ্বলা যোজনাৰ গেছ পাম, মাহিলী 300 টকা আমাৰ গেছৰ চিলিণ্ডাৰৰ দাম আন চিলিণ্ডাৰতকৈ কম হ'ব। এইটো হ'ল 3 নম্বৰ সুবিধা। আমি চেষ্টা কৰি আছো, একেদিনাই নহয়, লাহে লাহে আমি কৰিম। ইয়াৰ লগত 4 আৰু 5 নম্বৰ।
4 আৰু 5 নম্বৰটো কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দুটা বীমা আঁচনি আছে এটা বীমা আঁচনিত দুৰ্ঘটনা হলে সহায় পায় 2 লাখ টকা আৰু এটা বীমা আঁচনি আছে ঘৰত মৃত্যু হলে সেই মৃত্যু হোৱা পৰিয়ালটোৱে চৰকাৰৰ পৰা ইনস্যুৰেন্স লাভ কৰে কিন্তু সেই ইনস্যুৰেন্স খিনি আমাৰ অসমত জনপ্ৰিয় হোৱা নাই কাৰণ বছৰি 12 টকা দিব লাগে আমাৰ মানুহৰ লবও নাযায় আনিবও নাযায় আমি গুটেই ৰেশন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰা লাহেকৈ আমি বিনামূলীয়াকৈ ইনস্যুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেশন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম এবছৰতে নহব কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেশন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেশন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেশন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ আমি ৰেশন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেশন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়া অৰুণোদয় কোনে পাইছে বুলি কলে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেশন কাৰ্ড সমান সমান কৰা কিন্তু যেটো মই কলো যে চাউল পাব লগে লগে পাব হেলথ ইনস্যুৰেন্স যেটো মই কলো 5 লাখ টকা লৈকে বিনামূলীয়া সাহায্য হেতু লগে লগে পাব উজলা লগে লগে পাব কিন্তু ডেথ আৰু এক্সিডেন্ট ইনস্যুৰেন্স আৰু অৰুণোদয় মই এটো অলপ পৰ্যায়ক্ৰমে লাহে লাহে কৰিম কাৰণ চৰকাৰেটো মানুহৰ পৰা টেক্স লব নোৱাৰে অলপ অলপ কষ্ট কৰি পইচা গুটাই গুটাই কৰি থাকিব লাগে কিন্তু অহা বছৰৰ পৰাই আমি এই নতুনকৈ কামটো আৰম্ভ হ'ব লাগে এতিয়া হল আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত এনেকে কেতিয়াও আঁচনি হোৱা নাছিল আজি 1 লাখ লৰা ছোৱালীয়ে চাকৰি পালে এই জুৱা কেইদিনমান আগতে আমাৰ পুলিচৰ কমান্ডো বিলাকে ইমান ধুনিয়া প্ৰদৰ্শন কৰিলে এটা লৰাকো খুদিব কোনেও পইচা দি চাকৰি পোৱা নাই আজিকালি অসমত পইচা দি চাকৰিয়ে নাপায় কেইদিনমান আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ৰিজাল্ট দিলে কোনো লৰা ছোৱালীয়ে পইচা দি চাকৰি লবলগীয়া হোৱা নাই 1 লাখ চাকৰি দিয়াৰ পিছত আৰু 35,000 চাকৰিৰ আমি এপ্লিকেশন কৰিছো খুব কম দিনৰ ভিতৰতে তাৰো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া অসমত মানুহে বিশ্বাস কৰা হল যে চাকৰিৰ কাৰণে টকা পইচা দিব নালাগে সেই কাৰণে মই যতে যাও লৰা ছোৱালী বিলাকক দেখা পালে মোক যেতে মামা মামা মাতে মই এটাই কথা কওঁ যে ভাই স্কুলত যাবি দে খদাই কাৰণ এতিয়া ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে চাকৰি পঢ়া শুনা কৰি পাব পাৰি এই পৰিবেশ আগত কোনেও কল্পনাই কৰিব পৰা নাছিল প্ৰথমতে মোক পলিটিচিয়ান সকলে অলপ বেয়া পাইছিল এতিয়া কয় ভালে হল ঘৰত মানুহ আহি নহলে চাকৰিৰ কাৰণে মানুহ আহি দিগদাৰি কৰি থাকে দিবও নোৱাৰো সদায় মনটো বেয়া লাগে এতিয়া গম পাই গল চাকৰি দিব নোৱাৰি বুলি এতিয়া ভালে হল মই বলো আমি চাকৰি দিব নালাগে আমি পঢ়াৰ এটা পৰিবেশ বনাই দিব লাগে চাকৰি পোৱাৰ আমি পৰিবেশ বনাই দিব লাগে বিধায়ক সকলে চাকৰি দিব নালাগে চাকৰি টিউশন কৰক যে কোচিং ক্লাস কৰক কেনেকে চাকৰি পাব পাৰে পুলিচৰ চাকৰি দিব নালাগে লৰা ছোৱালী বিলাকক কেৰেটে বক্সিং লং জাম্পৰ ট্ৰেইনিং দিয়ক যাতে লৰা ছোৱালী বিলাকে পুলিচৰ চাকৰি পাব পাৰে আজি আমাৰ অসমখনত এনেকে পৰিৱৰ্তন হৈছে কেইদিনমান আগতে আপোনালোকে ফৰ্ম সংগ্ৰহ কৰিলে 10,000 টকাৰ উদ্যমিতা আঁচনি ইয়াতে কিমানে ফৰ্ম কালেক্ট কৰিলে হাত দাঙকচোন ঠিক আছে এতিয়া আপোনালোকে চক আগতে ফৰ্মখন লওঁতে 150-100 টকা মানুহে খাই দিয়ে এতিয়া মই এদিনে কলো যে ৰাতিপুৱাৰ পৰা গধূলিৰ ভিতৰত ফৰ্ম লব চেজ হৈ যাব কোনেও টকা লব খাহেই নকৰিলে
এতিয়া মই সাবমিশনৰো এটাই ডেট দিম যে অমুক তাৰিখে সবে আহি দি দিব যাতে কোনো মাজৰ মানুহ হ'ব নোৱাৰে আৰু যোনদিনাখন পুৰা প্ৰচেছটো হৈ যাব দালাল পাৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইবাটাও বৃহৎ ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ কথা ইতিমধ্যে আজিৰ দিনটোতে ঘোষণা কৰিছে বন্ধুসকল আপোনালোকে লাইভ প্ৰুফ কৰি চাব পাৰিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বৃহৎ সিদ্ধান্ত বাৰ ৰেচন কাৰ্ডৰ ওপৰত বাৰ সিদ্ধান্ত লোৱা হৈছে অসমৰ চাকৰিৰ ওপৰত কেইবাটাও বৃহৎ ঘোষণা কৰিছে অসম পুলিচৰ ওপৰত কেইবাটাও বৃহৎ ঘোষণা কৰিছে আপোনালোকে সকলো প্ৰচেছ সকলো আপডেট সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ইতিমধ্যে কেইবাটাও ডাঙৰ সিদ্ধান্ত ইতিমধ্যে আপোনালোকে চাব পাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনটোতে ঘোষণা কৰিছে আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেট অসম চৰকাৰ যিকোনো প্ৰয়োজনীয় আপডেট দৰকাৰী আপডেট সেইবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোৱে মোক ছাপোৰ্ট কৰিব বন্ধুসকল আপোনালোক মই সহায় কৰিবলৈ সেই পেজ চেনেল ভিডিঅ' বনাওঁ বন্ধুসকল সকলোৱে ছাপোৰ্ট মোৰ আশীৰ্বাদ জনাব আৰু সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব ধন্যবাদ ছাপোৰ্ট কৰিব সকলো খবৰ আজিৰ দিনটোৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব সকলোক মই ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ছাপোৰ্ট কৰিব।